নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ভিজা ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি আপোনালোকে অসমৰ BSc নাৰ্ছিং বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ ছায়েন্সৰ BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই কেনেকৈ কৰিব তাৰ ওপৰত আলোচনা কৰিম। তো অফিচিয়েলি BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। তো 23 এপ্ৰিল 2025 পৰা ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন মুকলি হ'ল। তো এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ কেনেকৈ অনলাইন এপ্লাই কৰিব সেইটো আপোনালোকক বুজাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই ল'ব। তো কেতিয়াবা কি হয়, কিছুমানে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে কিছুমান সৰু সুৰা ভুল কৰে। তো তাৰ কাৰণে তেওঁলোকৰ ডাঙৰ মিষ্টেক হৈ যায়। তো সৰু সুৰা ভুল হ'লেও আপোনালোকে ইয়াতে এডিট কৰিব নোৱাৰে। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যেতিয়া এপ্লিকেশ্যন ফৰ্ম এবাৰ ছাবমিট কৰিব, এবাৰ ছাবমিট কৰাৰ পিছত ইয়াতে এডিট অপশ্যনটো নাই। তো আপোনালোকে সেইবোৰ কাৰণে প্ৰথমবাৰ কৰোঁতে ভালকৈ কৰিব লাগিব, কাৰণ পিছত আপোনালোকে এডিট বা কাৰেকশ্যন উইণ্ড' অপেন নহয়। তো এতিয়া ভালকৈ চাই লওঁ। এক্সামটোৰ নেম SSUHS BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম। তো এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰায়। এক্সাম ডেট হৈছে 22 জুন 2025। নেক্সট এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 23 মাৰ্চ। অলৰেডি এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। লাষ্ট ডেট 22 মে তাৰিখে। তো এডমিট কাৰ্ডটো 2 জুন তাৰিখে ৰিলিজ হ'ব। তো এতিয়া ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে অনলাইন এপ্লাই কৰা। তো তাত ক্লিক কৰিলে এইটো পেজলৈ ৰিডাইৰেক্ট কৰিব। তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন পাব। ইয়াতে অফিচিয়েল নটিচখন ডাউনলোড কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন পৰ্টেল বুলি দিয়া আছে, ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু ইয়াতে লগইন অপশ্যনটো দিয়া আছে। নেক্সট ইনফৰমেশ্যন ব্ৰাউচাৰ। তো এতিয়ালৈকে এইখন মুকলি হোৱা নাই, তো অতি সোনকালে এইখন মুকলি হ'ব। তো ইয়াতে আপলোড দি দিয়া হ'ব। আৰু ইয়াতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটটো হয়। তো ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। তো ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত নতুন এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। তো ডাইৰেক্টলি এইটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মৰ এইটো লিংক হয়। তো এতিয়া ইয়াতে ইনফৰমেশ্যন বুলেটিনখন এতিয়ালৈকে পাব্লিছ নাই কৰা। তো এইটো এণ্ট্ৰেন্স এক্সামকে আছাম CEE যিটো মেডিকেলৰ CEE আছে সেইটো বুলি কোৱা হয়। তো বহুতে কনফিউজ থাকে। এটা BTech CEE আছে, তো সেইটো বেলেগ CEE আৰু এইটো বেলেগ CEE, এইটো মেডিকেলৰ CEE। তো আপোনালোকে মোবাইল বা লেপটপত ইয়াৰে অনলাইন এপ্লাই কৰিব পাৰিব। তো ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। এপ্লিকেণ্ট শুড হেভ এ ভেলিড ইমেইল ID। তো আপোনালোকৰ ইমেইল IDটো সঠিক হ'ব লাগিব। তো ইয়াতে ইনষ্ট্ৰাকশ্যনবিলাক দিয়া আছে। তো স্কেন ফটোগ্ৰাফ আৰু ছিগনেচাৰ লাগিব। তো চাইজ অফ ফটোগ্ৰাফ ইয়াতে দিয়া আছে, 35 KBৰ বেছি হ'ব নোৱাৰে। আৰু যিটো ছিগনেচাৰ আছে সেইটো ছিগনেচাৰৰ চাইজটো 30 KBৰ বেছি হ'ব নোৱাৰে। আৰু এইটো JPEG বা ZPG ফৰ্মত আপোনালোকে কৰিব লাগিব। তো চাইজৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো আপোনালোকে সেইটো আমাৰ ৱেবছাইটৰ পৰা চাইজটোও মিলাব পাৰিব। তো আপোনালোকৰ তাতে টুল দিয়া আছে, টুলৰ লিংকত ক্লিক কৰিলেও হৈ যাব। ইয়াতে এপ্লিকেশ্যন ফিজ। তো জেনেৰেল কেটেগৰীৰ কাৰণে 1500, বাকী SC ST OBC EWSৰ কাৰণে এইটো 1200। তো তাৰপিছত ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। বাকী ভিডিঅ'টোৰ আগলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি 2025 ছিজনত BSc নাৰ্ছিং B.Pharm পেৰামেডিকেল কৰ্চৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, আমাৰ ই বুক কেইখন লৈ ল'ব পাৰিব। তো আপোনালোকে ই বুক আৰু মক টেষ্ট চিৰিজ দুয়োটাই ল'ব পাৰিব। তো দুয়োটা অসমীয়া আৰু ইংৰাজীটো আপোনালোকৰ যিটো মাধ্যমৰ কাৰণে কমফৰ্টেবল হয় সেইটো মাধ্যমতে পাই যাব। যিটো ই বুক আছে সেইটো PDF ফৰ্মেটত পাব, আৰু যিটো মক টেষ্ট চিৰিজ আছে মক টেষ্ট চিৰিজটো আপোনালোকৰ ৱেবছাইটত দিব লাগিব। তো এতিয়া মক টেষ্ট চিৰিজৰ অসমীয়া মাধ্যমতো লাঞ্চ কৰি দিয়া হৈছে, অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পাই যাব। তো ডিছপ্লেত হোৱাটছআপ নম্বৰ দি আছে, হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰক, নহ'লে ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি আছে, ডাইৰেক্ট লিংকৰ পৰা ল'ব পাৰিব। তো নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকক এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। তো ইয়াতে হৈছে এপ্লিকেশ্যন ফৰ্ম। তো নেক্সট ইয়াতে আপোনালোকৰ কোৰ্চটো চিলেক্ট কৰিব দিয়া আছে। ইয়াতে অলৰেডি BSc নাৰ্ছিং বুলি চিলেক্ট কৰা আছে। নেক্সট পাৰ্চনেল ইনফৰমেশ্যন কিছুমান ইয়াতে দিব লাগিব। তো ফাৰ্ষ্টটো হৈ গ'ল। তো ইয়াতে আপোনালোকৰ নামটো মেট্ৰিকৰ চাৰ্টিফিকেটত যিটো আছে সেইটো নাম দিব। লাইক বহুতে এইটো এনেকুৱা হৈ থাকে, কেনেকুৱা দিম, তো আপোনালোকে এনেকুৱা লিখিব। হিৰক এনেকৈ মানে আপোনালোকৰ নামটো ইয়াতে লিখি দিব। নেক্সট ইয়াতে ফাদাৰ নেম। তো ইয়াতে আপোনালোকৰ ফাদাৰ নেমটো দিব, তাৰপিছত মাদাৰ নেম, তাৰপিছত ইয়াতে ছেক্স বা জেণ্ডাৰ। তো ইয়াতে এটা পইণ্ট দিয়া আছে, নট মেল কেণ্ডিডেট বা মেল এপ্লিকেণ্ট আৰ নট এলিজিবল ফৰ গভাৰ্ণমেণ্ট চিট। তো এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়। তো যিবিলাক বইজ আছে, বইজৰ কাৰণে গভাৰ্ণমেণ্টত চিট নাই।
তো এতিয়ালৈকে বয়সক গভৰ্ণমেণ্টৰ চিট দিয়া নাই। তো বয়সে এইটো এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। যিবিলাক বয়সে বা যিবিলাক ল'ৰাই প্ৰাইভেট কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে ইয়াতে এপ্লাইটো কৰিব পাৰিব। তো চৰকাৰীৰ কাৰণে বয়সৰ চিট নাই। তো ইয়াতে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। নেক্সট ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থৰ পিছত ইয়াতে এজটো অট'মেটিকেলি ফিল আপ হৈ যাব, নহ'লে আপোনালোকে ফিল আপ কৰি ল'ব। নেক্সট কেটেগৰী। তো কেটেগৰীৰ কাৰণে ইয়াতে দিয়া আছে জেনেৰেল, OBC, তাৰপিছত SC, ST হিলছ। ইয়াতে EWS অপশ্যনটো দিয়া নাই। তো EWS অপশ্যনটো আপোনালোকৰ তো যদি এইটো কেটেগৰীৰ ক্ষেত্ৰত গ্লিচ হৈছে তেওঁলোকৰ ফালৰ পৰা এইটো আপডেট কৰি দিয়া হ'ব। তো আপোনালোকৰ যদি EWS কেটেগৰীৰ হয় তেতিয়াহ'লে এতিয়ালৈকে অনলাইনটো নকৰিব। তো এদিন দুদিন ৰখি দিব, কাৰণ কেতিয়াবা গ্লিচ হয়। তো OBC পাছত ইয়াতে EWS অপশ্যনটো শ্ব' হোৱা নাই। তো নেক্সট TGL, XTGL। তো টি গাৰ্ডেন লেবাৰ। তো যদি আপোনালোকে টি গাৰ্ডেন লেবাৰৰ আণ্ডাৰত হয় তেতিয়াহ'লে এজ দিব, নহ'লে ন দিব। তো বেছিভাগ নয়ে হয়। তো আপোনালোকৰ যদি TGLৰ পৰা হয় তেতিয়াহ'লে এজ দিব। নেক্সট চৰ এৰিয়া। তো আপোনালোকৰ যদি ঘৰ চৰ এৰিয়াত হয় তেনেহ'লে এজ দিব, নহ'লে ন দিব। NEC কোটা। তো NEC কোটাটো হৈছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল। তো এইটো এটা পাৰ্লিয়ামেণ্টৰ কোটা হয়। যদি আপোনালোকে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ আণ্ডাৰত আছে তেনেহ'লে এজ দিব, নহ'লে ন দিব। তো এইটো বহুত নয়ে হয়। আৰু নেক্সট আৰু ফিজিকেলি হেণ্ডিকেপ। তো আপোনালোকৰ যদি ফিজিকেলি হেণ্ডিকেপ হয় তেনেহ'লে এজ দিব, নহ'লে ন দিব। তো ফিজিকেল হেণ্ডিকেপ হ'লে আপোনালোকৰ চাৰ্টিফিকেটখন লাগিব। তো নেশ্যনেলিটি আপোনালোকে ইয়াতে ইণ্ডিয়ান দিব লাগিব। ৰিলিজিয়ন, যিটো ৰিলিজিয়ন হয় সেইটো আপোনালোকে দিব লাগিব। নেক্সট ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক। এইটো কি ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কটো হৈছে আপোনালোকক তেওঁলোকে কেনেকৈ চিনাক্ত কৰিব। তো এইটো জাষ্ট এনেই তেওঁলোকে সোধে। তো আপোনালোকে দিব পাৰে 1 ব্লেক মল অন ফেচ, নহ'লে NA বুলি দিব পাৰে। তো মুখত যদি আপোনালোকৰ কিবা আছে তেনেহ'লে সেইটো আপোনালোকে দি দিব পাৰিব। তো যদি একো আপোনালোকৰ কাটা চিঙা এনেকুৱা নাই তেনেহ'লে NA বা ন বুলি দি দিব। তো নেক্সট এইটো ইম্পৰ্টেণ্ট হয়, আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হয়নে নহয় সুধিছে। তো ইয়াতে দিয়া আছে নট PRC ইজ মেণ্ডেটৰী ফৰ গভৰ্ণমেণ্ট চিট। তো আপোনালোকে গভৰ্ণমেণ্টত চিট পাবৰ কাৰণে PRCখন লাগিব। তো যেতিয়া কাউন্সিলিং হ'ব তেতিয়া আপোনালোকৰ PRC লাগিব। ইয়াতে আপোনালোকে এজ অপশ্যনটো ক্লিক কৰিবই লাগিব যদি গভৰ্ণমেণ্টৰ কাৰণে আপোনালোকে এণ্ট্ৰেন্সটো দিয়ে। তো আপোনালোকে আৰু PRCখন এতিয়াও সময় আছে বনাই ল'ব, কাৰণ PRCখন বনাওঁতে 2 মাহমান সময় লাগে। তো সেইকাৰণে সোনকালে বনাই ল'ব। নেক্সট কমিউনিকেশ্যন ইনফৰমেশ্যন। তো ভিডিঅ'টো হয়তো কিছুমানৰ কাৰণে শ্ল' হ'ব পাৰে। তো আপোনালোকে ভিডিঅ'টো 1.25 বা 1.5x প্লে কৰি ল'ব, কাৰণ স্পীডত ক'লে বহুতে বুজি নাপায়। তো লোকেল এড্ৰেছত ফাৰ্ষ্ট আপোনালোকে এড্ৰেছ লাইন 1ত আপোনালোকৰ ভিলেজ দিব। নেক্সট পোষ্ট অফিচ, তাৰপিছত ডিষ্ট্ৰিক্ট নহ'লে পিন নম্বৰ এনেকৈ আপোনালোকে দি দিব। তো এইখিনি আপোনালোকে নিজে ফিল আপ কৰি ল'ব যিখিনি হয়। নেক্সট চিটিটো দিব, পিন নম্বৰ, নেক্সট ডিষ্ট্ৰিক্ট, ষ্টেটটো আছামে হ'ব। তো যদি আপোনালোকৰ স্থায়ী লোকেল এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ মানে য'তে থাকে আৰু স্থায়ী এড্ৰেছটো একে হয় তেনেহ'লে ইয়াতে এছ এবভ মাৰি দিব। তো তাৰপিছত ইয়াতে STD কোড এইবিলাক নিদিলে হ'ব, টেলিফোন নাম্বাৰটো নিদিলে হ'ব। ইয়াতে হোৱাটছআপ নম্বৰটো আপোনালোকে ভেলিড মোবাইল নম্বৰটো দিব, ভেলিড ইমেইলটো দিব। তো আপোনালোকৰ ইমেইল আৰু মোবাইল নম্বৰটো ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নং আৰু পাছৱাৰ্ডটো যাব। আপোনালোকে এইটো মনত ৰাখিব লাগিব। তো নেক্সট এক্সামিনেশ্যন চেণ্টাৰ। তো এক্সামিনেশ্যন চেণ্টাৰত কেতিয়াবা নতুনকৈ ইয়াৰে এক্সাম চেণ্টাৰ আহিছে। তো লাষ্ট ইয়াৰ প্ৰায় 9টামান এক্সাম চেণ্টাৰ আহিছিল, কিন্তু এতিয়া ইনক্ৰিজ হ'ল। তো নলবাৰী, নগাঁও এইবিলাক নতুনকৈ আহি গ'ল। তো আপোনালোকে যোনখন নিয়াৰ চিটি আছে তাত আপোনালোকে ইয়াতে ক্লিক কৰিব। তো নেক্সট ইয়াতে ছাবজেক্ট ইউ ৱান টু এপিয়াৰ 10+2 ছায়েন্স, ইয়াতে আপোনালোকে চিলেক্ট কৰিব নালাগে, অট'মেটিকলি চিলেক্ট হৈ আছে। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ। নেক্সট চুজ বৰ্ড। ইয়াতে আপোনালোকে CBSC বৰ্ডৰ হ'লে CBSC বৰ্ডত ক্লিক কৰিব, আৰু যদি বেলেগ বৰ্ড হয় লাইক অসমৰ বৰ্ড হ'লে আপোনালোকে আদাৰ বৰ্ডত ক্লিক কৰি দিব। লাইক AHSCC বৰ্ড হ'লে ইয়াতে আদাৰত ক্লিক কৰি দিব। আৰু ইয়াতে নেক্সট HL মানে হাই ছেকেণ্ডাৰী, ইয়াতে এক্সামিনেশ্যন ডিটেইলছৰ কথা সুধিছে। তো যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডাৰী দিছে 2025ত তেনেহ'লে ইয়াতে এপিয়াৰিং অপশ্যনটো দি দিব। আৰু যদি কিবা কাৰণত মানে আপোনালোকে এপ্লাই কৰোঁতে হাই ছেকেণ্ডাৰী ৰিজাল্ট দিলে তো তাৰ পাছত পাছ হৈ গ'লে পাছ বুলি দিব। তো যদি হাই ছেকেণ্ডাৰী ৰিজাল্ট নিয়াতে এপ্লাই কৰে তেনেহ'লে এপিয়াৰিং অপশ্যনত ক্লিক কৰিব। তো ইয়াতে ডেট অফ পাছিং হাই ছেকেণ্ডাৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন, তো আপোনালোকে কোন তাৰিখে আপোনালোকে
ৰিজাল্ট দিছিলে বা পাছ কৰিছিলে সেইটো দিব লাগিব। তো এডুকেশ্যনেল ইনষ্টিটিউট ফ্ৰম হুৱেৰ পাষ্ট হাই ছেকেণ্ডাৰী, তো হাই ছেকেণ্ডাৰী যোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে সেইটো লিখিব লাগিব। নেক্সট নেম অফ বৰ্ড, তো বৰ্ডটো দিব লাগিব। তো আগতে বৰ্ডটো AHSEC আছিলে, তো এতিয়া AHSEB কেনেকুৱা টাইপৰ হৈছে আপোনালোকে চেক কৰি ল'ব। আপোনালোকৰ যিটো বৰ্ড আছে সেইটো বৰ্ড দি দিব। তো নেক্সট ইয়াতে মাৰ্ক চিকিউৰ ইন হাই ছেকেণ্ডাৰী, তো হাই ছেকেণ্ডাৰীত কিমান মাৰ্ক পাইছে সেইটো লাগিব। ইয়াতে আপোনালোকৰ ইংলিছত টোটেল মাৰ্ক 100 হ'ব, আৰু ইয়াতে যিহেতু মাৰ্ক চিকিউৰ আপোনালোকৰ যিমান মাৰ্ক পাইছে সেইটো দিব লাগিব। পাৰ্চেণ্টেজটো ইয়াতে আহি যাব, সেইটোৱে ইয়াতে পাৰ্চেণ্টেজ হৈ আহিব। নেক্সট ফিজিক্সৰ 100ৰ ভিতৰত কিমান পাইছে সেইটো দিব লাগিব। কেমেষ্ট্ৰিটো তেনেকৈ, ইংলিছতো তেনেকৈ। তো নেক্সট এইটো লাষ্টৰ যিটো আছে সেইটোত আপোনালোকে ইংলিছ প্লাছ ফিজিক্স প্লাছ কেমেষ্ট্ৰি প্লাছ বায়'লজি 4খন ছাবজেক্টৰ মাৰ্কখিনি যোগ কৰি 4ৰে ডিভাইড কৰিলে যিমান হয় সেইটো ইয়াতে বহাই দিব লাগিব পাৰ্চেণ্টেজটো। নেক্সট ইয়াতে ফটো আৰু ছিগনেচাৰ মিলাব লাগিব। তো ইয়াতে হাইট অফ ফটোগ্ৰাফৰ ইয়াতে হাইট আৰু ৱেইট সেইটো দিয়া আছে, কিমান চাইজ লাগে সেইটো দিয়া আছে। ইনষ্ট্ৰাকশ্যন ফৰ ছিগনেচাৰ, ইয়াতে ছিগনেচাৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো নেক্সট আপোনালোকে পাছৱৰ্ড দিব লাগিব। মই আপোনালোকক পাছৱৰ্ড কি ছাজেষ্ট কৰিম, পাছৱৰ্ডটো আপোনালোকে নিজৰ নেম @123টো ৰাখি দিব। তো এইটো পাছৱৰ্ড ৰাখিলে আপোনালোকৰ সহজ হ'ব। পাছৱৰ্ডটো আৰু এবাৰ এণ্টাৰ কৰি কেনে ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত পে'মেণ্ট অপশ্যনটো আহি যাব। তো নেক্সট এতিয়া আপোনালোকে কেনেকৈ ফটো আৰু ছিগনেচাৰৰ চাইজ মিলাব, তো ইয়াৰে ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাত যোৱাৰ পিছত তেনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে ইয়াতে আপোনালোকৰ ইমেজ কোৱালিটি, হাইট, ৱেইট সকলোবিলাক মিলাব পাৰিব। তো মই জাষ্ট এক্সাম্পলৰ কাৰণে যিকোনো ফটো লৈ লৈছোঁ, আপোনালোকে ইয়াতে ড্ৰেগ এণ্ড ড্ৰপত ক্লিক কৰিলে আপোনালোকৰ ফটোটো আপলোড হৈ যাব। তো ফটোটোৰ কিমান চাইজ সেইটো ইয়াতে শ্ব' হ'ব। তো নেক্সট আপোনালোকৰ ইয়াতে যিটো হাইট আৰু ৱেইট আছে সেইটো মিলাব লাগিব। তো ইয়াতে আপোনালোকে যিমান দিছিলে 150, তো আপোনালোকে এনেকুৱা মিলাই ল'ব। তেনেকৈ আপোনালোকৰ চাইজবিলাকো আহি যাব। তো ইয়াতে ফটোটো ডাউনলোড, ইয়াতে আপোনালোকে মিলাই ল'ব এইটো কিমান আছে। কোৱালিটিটো ইয়াতে এতিয়া থাকিব লাগিব। ডাউনলোড অপটিমাইজ ইমেজত ক্লিক কৰিব, তাৰপিছত ফটোটো অট'মেটিকলি ডাউনলোড হৈ যাব। তো চেম যিটো ছিগনেচাৰ আছে ছিগনেচাৰৰ কাৰণে চেম কৰি ল'ব। তো আপোনালোকে সকলোবিলাক ডিটেইলছ চাই ল'ব। চাই লোৱাৰ পিছত ইয়াতে সকলোবিলাক ঠিক আছে নে চাই ল'ব, আৰু আপোনালোকে ফটো আৰু ছিগনেচাৰটো আগতে মিলাই ল'ব, তাৰপিছতে এপ্লাইটো কৰিব। তো ফাৰ্ষ্ট মিলাই ল'ব, তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। তো ছাবমিট অপশ্যনত যাওঁতে আপোনালোকে সুধিব আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট দ্য ফৰ্ম, তো অ'কে ক্লিক কৰিব লাগিব। তো আপোনালোকে ফৰ্মখন 2 বা 3 বাৰমান চেক কৰি ল'ব, কাৰণ ইয়াতে এডিট অপশ্যনটো নাই। তো এডিট অপশ্যনত ক্লিক কৰাৰ পিছত প্ৰচেছ প্লিজ ৱেইট লিখা আছে, তাৰপিছত ইয়াতে আপোনালোকৰ ইউজাৰ নেম বা এপ্লিকেশ্যন নম্বৰ আহি যাব, এইটো আপোনালোকে মনত ৰাখিব লাগিব। আপোনালোকৰ ইয়াতে ডিটেইলছবিলাক থাকিব। তাৰপিছত নেক্সট প্লিজ লগ ইন এণ্ড মেক পে'মেণ্ট, ইয়াতে ক্লিক কৰিব লাগিব। তো এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব আপোনালোকে। তাৰপিছত ইয়াতে লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে লগ ইন অপশ্যনটো আছে, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম আৰু পাছৱাৰ্ডটো দিব লাগিব। তো আপোনালোকৰ ইয়াতে যিটো পাছৱাৰ্ড আছে আগতে অলৰেডি আপোনালোকে দিছে সেইটো পাছৱাৰ্ডে। তো পাছৱাৰ্ডটো পাহৰি গ'লে ফৰগট পাছৱাৰ্ড আছে, তাত ক্লিক কৰিব। তো নেক্সট এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। যিহেতু মই এইটো এক্সাম্পলৰ কাৰণে লৈছিলোঁ, তো এনে এইবিলাক দি দিছোঁ। নেক্সট ইয়াতে পে'মেণ্ট ষ্টেটাছ পেণ্ডিং দেখাই আছে, আৰু ইয়াতে আপোনালোকৰ এটা পইণ্ট দিয়া আছে ইম্পৰ্টেণ্ট নোট, পে'মেণ্ট ষ্টেটাছ উইল বি ছাকচেছফুল আফটাৰ 1 to 2 days। তো আপোনালোকে পে'মেণ্ট কৰাৰ 1 দিন বা 2 দিন পিছত ইয়াত আপোনালোকৰ পে'মেণ্টটো ছাকচেছফুল দেখাব। তো যদি আপোনালোকৰ এবাৰ বেংকৰ পৰা পইচা কাটে, নেক্সট টাইম আপোনালোকে 2 দিন 3 দিনলৈকে আপোনালোকৰ পে'মেণ্টটো ছাকচেছ নেদেখাব পাৰে। তো আপোনালোকে 2 দিনৰ পৰা 3 দিনৰ সময় অপেক্ষা কৰিব। আৰু কেতিয়াবা আপোনালোকে ফ্ৰাইডে আপোনালোকে পে'মেণ্ট কৰে, তেনেহ'লে আপোনালোকৰ 3 দিনৰ পৰা 4 দিনত পে'মেণ্টটো ছাকচেছ হোৱাতে সময় লাগিব পাৰে। তো অনলাইন পে'মেণ্টটো কেনেকৈ কৰিব তাৰ বিষয়ে আপোনালোকক এক্সট্ৰাকৈ ভিডিঅ' দিম, তো আপোনালোকে এক্সট্ৰা ভিডিঅ' চাই ল'ব পাৰিব। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু কিবা নতুন নটিফিকেশ্যন দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব। বাকী নেক্সট ইনষ্ট্ৰাকশ্যনৰ ভিডিঅ' বনাই দিম। তো এই ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে আমাৰ মক টেষ্ট ইবুক ল'বৰ কাৰণে ইণ্টাৰেষ্ট হয় তেনেহ'লে লৈ ল'ব পাৰিব। লিংকবিলাক ডিছক্ৰিপশ্যনত দিয়া আছে বা হোৱাটছএপত কণ্টেক্ট কৰিব। ধন্যবাদ।